মজাত মই মিনহাছ এই মুহূৰ্তত এটা ভাল খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো চলি আছে প্ৰয়াগৰাজত কুম্ভ মেলা আৰু এই কুম্ভ মেলাত ৰাম শংকৰৰ বাবে ভগৱান হৈ আহিল ফাৰহান আলমৰ বাবে ৰাম শংকৰে নতুনকৈ জীৱন লাভ কৰিবলৈ সক্ষম হ'ল তো এই প্ৰয়াগৰাজত চলি থকা কুম্ভ মেলাত মানুহৰ ভিৰৰ মাজত ঢলি পৰিছিল হাৰ্ট এটেক হৈছিল ৰাম শংকৰ নামৰ এগৰাকী ভক্তৰ আৰু পত্নী আৰু সন্তানৰ সন্মুখতে ঢলি পৰিছিল ৰাম শংকৰ আৰু তাৰ পিছতে সেই তাত থকা প্ৰয়াগৰাজৰ কুম্ভ মেলাত দায়িত্বত থকা স্বাস্থ্য বিভাগৰ এগৰাকী ডাক্তৰ ফাৰহান আলমৰ প্ৰচেষ্টাত নতুনকৈ জীৱন লাভ কৰিবলৈ সক্ষম হ'ল ৰাম শংকৰে বাৰম্বাৰ চেষ্টা কৰি ৰাম শংকৰৰ উশাহ ঘূৰাই আনিবৰ কাৰণে সক্ষম হ'ল নতুনকৈ জীৱন লাভ কৰিলে ফাৰহান আলমৰ বাবেই ভক্ত ৰাম শংকৰে এই মুহূৰ্তত সবিশেষ এটা ভাল খবৰ কুম্ভ মেলাত ফাৰহান আলমৰ বাবে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিল ৰাম শংকৰ নতুনকৈ জীৱন পাবলৈ সক্ষম হ'ল ৰাম শংকৰে ৰাম শংকৰ এগৰাকী কুম্ভ মেলাৰ ভক্ত আছিল কুম্ভ মেলাত হাৰ্ট এটেক হৈ ঢলি পৰিছিল ৰাম শংকৰ আৰু তাৰ পিছতে উশাহ উৰাই আনিছিল ফাৰহানে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিল ফাৰহান স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ফাৰহানৰ দায়িত্ব পৰিছিল কুম্ভ মেলাত আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা নিয়োগ কৰা হৈছিল ফাৰহানক চিকিৎসক ফাৰহানক তাত নিয়োগ কৰা হৈছিল আৰু ফাৰহানৰ এই সহায়ৰ বাবে পত্নী সন্তানৰ মুখত বিৰিঙিল হাঁহি ৰাম শংকৰৰ পত্নী আৰু সন্তানৰ মুখত হাঁহি বিৰিঙিল ফাৰহানৰ এই প্ৰচেষ্টাৰ বাবে আৰু ইতিমধ্যে এইগৰাকী ফাৰহান চিকিৎসক ফাৰহানৰ বাবে জি উঠিল এতিয়া ৰাম শংকৰ প্ৰয়াগৰাজৰ কুম্ভ মেলাত মানুহৰ ভিৰৰ মাজত হাৰ্ট এটেক হৈ ঢলি পৰিছিল শংকৰ আৰু শংকৰ ঢলি পৰাৰ পিছতেই চিকিৎসা সেৱাৰ দায়িত্বত থকা এইগৰাকী ফাৰহান আলমে যত পৌনাস্তি চেষ্টা কৰি উশাহ ঘূৰাই আনিবলৈ সক্ষম হৈছিল ভক্ত ৰাম শংকৰৰ আৰু তাৰ পিছতেই ৰাম শংকৰে নতুনকৈ জীৱন লাভ কৰিবলৈ সক্ষম হৈছে উশাহ ঘূৰাই অহাৰ পিছতেই নতুনকৈ জীৱন লাভ কৰিলে ৰাম শংকৰে কুম্ভ মেলাত ফাৰহান আলমৰ বাবেই এতিয়া মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিবলৈ সক্ষম হ'ল ৰাম শংকৰ আৰু ইতিমধ্যে ৰাম শংকৰে পুনৰ জীৱন লাভ কৰাৰ পিছত হাঁহি বিৰিঙি উঠিছে এতিয়া পত্নী আৰু সন্তানৰ মুখত এক প্ৰকাৰ যেন ভাল খবৰ বুলি ক'ব লাগিব ৰাম শংকৰৰ বাবে ভগৱান স্বৰূপ হৈ আহিল সেই মুহূৰ্তত কুম্ভ মেলাত ফাৰহান আলমৰ এই প্ৰচেষ্টাত এতিয়া নতুনকৈ জীৱন পালে প্ৰয়াগৰাজৰ কুম্ভ মেলাত যোৱা ভক্ত ৰাম শংকৰে